हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज आम यू भिडिओ एक्सारसाइज 2.2 क्वेश्चन नम्बर 1 6, 7 और 8 नम्बर अंक समाधान करिम। सो क्वेश्चन नम्बर 6 कि आछे 3x² - x - 4 गति के शून्य ओलाब लागिब तार पिছত शून्य और हहकर मजर सम्पर्कटो सत्यापन करिब लागिब। चाइ लोৱা गति के द्विघात बहुपदটোৰ शून्य ওলাবলৈ হলে দ্বিঘাত বহুপদটোক शून्यर इकुएल करिब लागिब। आमी शून्यर इकुएल करिलो। एतिया कि करिब लागिब ए पूरण सी करिब लागिब माने फार्स्टर संख्या और लास्टर संख्याटो पूरण करिब लागिब। चोৱা 3 पूरण 4 3 4 गुण किमान হয় 12 হয়। एतिया आमार चाब लागिब आरो एनेकुवा दुटा संख्या आछे नेকি जे पूरण करि 12 হয় হয়। चोৱা 6 2 गुण 12 হয় 6 2 गुण 12 হয় आको 12 1 गुण 12 হয়। बुझि पाइছে এইখিনিলৈকে। एतिया आमार এই দুটা সংখ্যা আৰু এই দুটা সংখ্যা চাব লাগিব যে এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যা সো xৰ আগত কি আছে 1 আছে মাজৰ সংখ্যা 1 মিলাব পাৰি নেকি বা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যা 1 মিলাব পাৰি নেকি বা এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যা 1 মিলাব পাৰি নেকি। চাই লোৱা 1 নম্বৰটো আমি ডাইৰেক্ট দেখা পাই আছো 4 ৰ পৰা 3 বিয়োগ কৰিলে 1 হয় মানে ইয়াত 1 ৰ ঠাইত আমি কি লিখিম 4 - 3 4 - 3 = 1 माने यात 1 ৰ ঠাইত আমি কি লিখিম 4 - 3 চাই লোৱা 3x² - 1 ৰ ঠাইত আমি লিখিম 4 - 3 ব্ৰেকেট x আছে x - 4 = 0। এতিয়া চোৱা ব্ৰেকেটটো আমাৰ ওপেন কৰিব লাগিব 3x² - চোৱা -4 আগত আছে প্লাস চিন माइनसे प्लसे -4 x আছে x এতিয়া চোৱা माइनसे माइनसे +3 x আছে x -4 = 0। এতিয়া আমাৰ কি কৰিব লাগিব এতিয়া আমাৰ কমন ল'ব লাগিব চোৱা এই দুটা আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব। কমন কেনেকৈ লয় সংখ্যা দুটা চাব লাগিব চোৱা ইয়াত আছে 3 ইয়াত আছে 4 চোৱা এই সংখ্যা দুটাক এনেকুৱা কি সংখ্যা আছে যে দুইটা ধৰণ যায় এনেকুৱা কোনো সংখ্যা নাই মানে 1 ৰ বাহিৰে এনেকুৱা কোনো সংখ্যা নাই মানে সংখ্যা দুটাৰ পৰা 1 কমন আহিব 1 কমন আহিল। তাৰ পিছত চোৱা ইয়াত চলক আছে কি x² আৰু ইয়াত আছে x গতিকে ইয়াতো x আছে ইয়াতো x আছে গতিকে x এটা কমন আহিব। সো চলকৰ আগত যদি সংখ্যা থাকে 1 থাকে 1 টো নিলিখিলে 1 থকা বুলিয়ে বুজায় গতিকে ইয়াত 1 লিখিব নালাগে। বুজি পাইছা। কমন লোৱাৰ পিছত আমাৰ ব্ৰেকেট দিব লাগিব। এতিয়া আমাৰ কি কৰিব লাগিব x ৰ লগত কি পূৰণ কৰিলে 3x² হয় x ৰ লগত কি পূৰণ কৰিলে 3x² হয় x ৰ লগত 3x পূৰণ কৰিব লাগিব। বুজি পাইছা x ৰ লগত 3x পূৰণ কৰিব লাগিব। এতিয়া চোৱা ইয়াত কি চিন আহিব ইয়াৰ আগত কি চিন আছে প্লাস প্লাসে মাইনাসে প্লাসে মাইনাসে মাইনাস। এতিয়া চোৱা x ৰ লগত কি পূৰণ কৰিলে 4x হ'ব x ৰ লগত 4 পূৰণ কৰিব লাগিব। বুজি পাইছা। আমি এনেকেও চাব পাৰো 1 নম্বৰটো চোৱা 3x কেনেকৈ হ'ল আমি বেলেগ ধৰণে চাব পাৰো যেনেকৈ x ৰ লগত কি পূৰণ কৰিলে 3x² হয় ওপৰত লিখিবা 3x² মানে 3x * x তলত লিখিবা x চোৱা x কেনসেল মানে 3x পূৰণ কৰিব লাগিব। বুজি পাইছা এজ ইট ইজ আমি এইটো এনেকৈ কৰিব পাৰি। তাৰ পিছত চোৱা ইয়াৰ পৰা কি কমন আহিব প্লাস চিনটো দি ল'বা সংখ্যা দুটাৰ পৰা কি কমন আহিব চোৱা 1 ৰ বাহিৰে বেলেগ কোনো সংখ্যা নাই দুইটা খৰণ যায় 1 কমন আহিব। তাৰ পিছত চোৱা চলক ইয়াত আছে x ইয়াত নাই গতিকে চলক কমন নাহে 1 কমন হ'ব। কমন লোৱাৰ পিছত ব্ৰেকেট দিবা এতিয়া চোৱা 1 ৰ লগত কি পূৰণ কৰিলে 3x হয় 1 ৰ লগত 3x পূৰণ কৰিব লাগিব আৰু ইয়াত কি চিন হ'ব প্লাসে মাইনাসে মাইনাস 1 ৰ লগত কি পূৰণ কৰিলে 4 হয় 1 ৰ লগত 4 পূৰণ কৰিব লাগিব = 0। বুজি পাইছা এইখিনিলৈকে। এতিয়া চোৱা এইটো ব্ৰেকেটত আছে 3x - 4 এইটো ব্ৰেকেটতো আছে 3x - 4 3x - 4 দুবাৰ আছে এবাৰ লিখিবা 3x - 4 তাৰ পিছত কি বাকি আছে x + 1 = 0। এতিয়া চোৱা এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব হয় এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব। এতেকে লিখিবা 3x - 4 = 0 নাইবা x + 1 = 0। এতিয়া ইয়াৰ পৰা x ৰ মান উলিয়াব লাগে 3x - 4 সেইফালে গ'লে +4
এক্স ইকুৱেল কি হৈ যাব এক্স ইকুৱেল 4/3 3টো পূৰণ হৈ আছে সেইফালে গ'লে হৰণ হৈ যাব আৰু ইয়াত চোৱা এক্সৰ মান কি হ'ব এক্স ইকুৱেল প্লাছৰ 1টো সেইফালে গ'লে -1 গতিকে আমি শূন্য দুটা কি পালোঁ 4/3 আৰু -1 এতেকে লিখিবা নিৰ্ণেয় শূন্য দুটা নিৰ্ণেয় শূন্য দুটা এটা হ'ল 4/3 আৰু এটা হ'ল -1 বুজি পাইছা এইখিনিলৈকে নোট কৰি লোৱা এতিয়া চোৱা আমি সত্যাপন কৰিম সত্যাপন কি কৰিব লাগে যে শূন্য দুটাৰ যোগফল -b/a হয় আৰু শূন্য দুটাৰ পূৰণফল c/a হয় সেইটো আমাৰ সত্যাপন কৰিব লাগে চাই লোৱা সত্যাপন শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা আমি যে শূন্য দুটা পাইছোঁ 4/3 আৰু -1 যিকোনো এটাক আলফা ধৰিলেই হ'ল সাধাৰণতে আমি ফাৰ্ষ্টৰটোক আলফা ধৰিম আৰু ছেকেণ্ডটোক বিটা ধৰিম গতিকে আলফা প্লাছ বিটা কৰিম চ' আলফা প্লাছ বিটা কৰিলে কিমান হ'ব আলফাৰ মান কিমান 4/3 প্লাছ আছে প্লাছ বিটাৰ মান কিমান বিটাৰ মান -1 এতিয়া চোৱা দুটা চিন একেলগত আছে সেইকাৰণে ব্ৰেকেট দিলোঁ কি হ'ব 4/3 প্লাছে মাইনাছে -1 এতিয়া চোৱা ভগ্নাংশৰ বিয়োগ লসাগুলৈ কৰিব লাগিব চোৱা 3 1ৰ তলত কি আছে 1 আছে 3 আৰু 1ৰ লসাগু কি হয় 3 হয় এতিয়া চোৱা 3 3ত কেইবাৰ যায় একবাৰ যায় 1 4 গুণ 4 মাইনাছ আছে মাইনাছ ইয়াত 1 আছে 1 3ত কেইবাৰ যায় 3 বাৰ 3 1 গুণ 3 মানে এইটো কিমান হ'ব 4 - 3 1/3 বুজি পাইছা আমি আলফা প্লাছ বিটা কিমান পালোঁ 1/3 এতিয়া চোৱা আমি জানো আলফা প্লাছ বিটা কাৰ ইকুৱেল হয় -b/a ইকুৱেল হয়নে এতিয়া চোৱা আলফা প্লাছ বিটা 1/3 হ'লে -b/a 1/3 হ'ব লাগিব বুজি পাইছা তেতিয়াহে শূন্য আৰু সহকৰ মাজৰ সম্পৰ্কটো সত্যাপন হ'ব আলফা প্লাছ বিটা আমি 1/3 পালোঁ এতেকে -b/a 1/3 হ'ব লাগিব বুজি পাইছা গতিকে এইটোক আমি ইকুৱেল কৰিম -b/a আমি কৰি চাম -b/a কৰিও 1/3 হয় নেকি চাই লোৱা মাইনাছটো হৈছে সূত্ৰৰ মাইনাছ বিৰ মান কিমান এই বহুপদটোত বিৰ মান কিমান মই কি কৈছিলোঁ এক্সৰ আগৰ সংখ্যাটোক বি বুলি কোৱা হয় গতিকে এক্সৰ আগত কি আছে -1 মানে বিৰ মান হ'ব বিৰ ঠাইত হ'ব -1 চোৱা দুটা চিন একেলগত ব্ৰেকেট দি দিবা এৰ মান কিমান এক্স স্কোৱাৰ আগৰটো হ'ল এৰ মান 3 এতিয়া চোৱা ইয়াত আৰু কৰিব নালাগে চোৱা মাইনাছে মাইনাছে কি হয় প্লাছ 1/3 চোৱা আলফা প্লাছ বিটা কৰি 1/3 পাইছোঁ -b/a কৰি 1/3 পাইছোঁ বুজি পাইছা গতিকে এইখিনি হ'ল সত্যাপন আলফা প্লাছ বিটা -b/a ইকুৱেল হয় খালি ইয়াত লিখিব লাগিব চোৱা মাইনাছটো সূত্ৰৰ মাইনাছ দিবা -1টো কাৰ সহক -1 কাৰ আগত আছে -1 এক্সৰ আগত আছে গতিকে -1টো হ'ল এক্সৰ সহক আৰু চোৱা ইয়াত 3টো কাৰ আগত আছে এক্স স্কোৱাৰ আগত আছে ইয়াত লিখিবা 3টো হ'ল এক্স স্কোৱাৰৰ সহক বুজি পাইছা এইখিনিলৈকে এতিয়া আৰু এটা কি আছে আলফা ইনটু বিটা কাৰ ইকুৱেল হয় c/a ইকুৱেল হয় এইটো আমাৰ সত্যাপন কৰিব লাগিব চাই লোৱা এগেইন মই ইয়াত কৰি আছোঁ তোমালোকে তলত লিখিবা এগেইন আলফা ইনটু বিটা শূন্য দুটা কি 4/3 লগত পূৰণ কৰিব লাগিব বিটাৰ মান কিমান -1 চোৱা কিমান হয় ইয়াত 4 1 গুণ 4 মানে -4/3 হ'ব এতিয়া চোৱা আলফা ইনটু বিটা -4/3 পাইছোঁ c/a -4/3 পাব লাগিব বুজি পাইছা গতিকে চোৱা ইয়াত আমি c/a ইকুৱেল কৰি চাম c/a চোৱা চিৰ মান কিমান বহুপদটোত চিৰ মান কিমান -4 চিৰ মান -4 এৰ মান কিমান এৰ মান 3 হৈ গ'ল চোৱা আলফা ইনটু বিটা কৰিও আমি -4/3 পাইছোঁ আকৌ c/a কৰিও -4/3 পাইছোঁ গতিকে ইয়াত খালি লিখিব লাগিব c2 কি c2 হ'ল চোৱা c2 সংখ্যাটো এক্সট্ৰাকে আছে আৰু সংখ্যা এক্সট্ৰাকে থাকিলে তাক কি কোৱা হয় ধ্ৰুৱক পদ c2 হ'ল ধ্ৰুৱক পদ
ধ্ৰুৱক পথ আৰু এ কি এ হ'ল এক্স সৰি ইয়াত 3 কাৰ আগত আছে এক্স স্কোয়াৰৰ আগত আছে 3 হ'ল এক্স স্কোয়াৰৰ হহক বুজি পাইছা গতিকে এইটো অংক ইয়াতেই ফিনিশ এইখিনি নোট কৰি লোৱা এতিয়া আমি 7 নম্বৰটো কৰিম সো 7 নম্বৰটোত কি আছে x স্কয়াৰ প্লাস 7x প্লাস 12 ইকুৱেল 0 কৰিব লাগিব এতিয়া আমাৰ a পূৰণ c কৰিব লাগিব 1 পূৰণ এৰ মান কিমান আছে 1 c ৰ মান 12 1 পূৰণ 12 ইকুৱেল 12 হ'ব এতিয়া আমাৰ কি চাব লাগিব আৰু দুটা সংখ্যা পূৰণ কৰি আমি 12 মিলাব পাৰি নেকি পাৰি সো 6 2 গুণ 12 হয় নে আকৌ 3 4 গুণ 12 হয় বুজি পাইছা এতিয়া আকৌ আমাৰ এই দুটা চাব লাগিব এই দুটা যোগ বা বিয়োগ কৰি আমি মাজৰটো মিলাব পাৰি নেকি বা এই দুটা যোগ বা বিয়োগ কৰি মাজৰটো মিলাব পাৰি নেকি বা এই দুটা বুজি পাইছা এতিয়া চোৱা আমি ডাইৰেক্টলি এইটো চাই পেলাই ক'ব পাৰিম এই দুটা যদি আমি যোগ কৰোঁ 3 + 4 কৰিলে আমি 7 পাওঁ গোটেইখিনি চেক কৰিব নালাগে আমি ডাইৰেক্ট ইয়াত দেখা পাইছোঁ 3 + 4 কৰিলে 7 হয় গতিকে এইটো ডাইৰেক্ট কৰিলোঁ বুজি পাইছা গতিকে 7ৰ ঠাইত আমি কিমান লিখিম কি লিখিম 3 + 4 চাইলোঁ x স্কয়াৰ প্লাস 7ৰ ঠাইত আমি লিখিম 3 + 4 ব্ৰেকেট x আছে x প্লাস 12 ইকুৱেল 0 এতিয়া চোৱা ব্ৰেকেটটো ওপেন কৰা x স্কয়াৰ প্লাস 3ৰ আগত কি আছে প্লাস ইন প্লাসে প্লাসে প্লাস 3 x আছে লিখিব লাগিব ইয়াত চোৱা আকৌ প্লাসে প্লাসে প্লাস 4 x আছে প্লাস 12 ইকুৱেল 0 এতিয়া কি কৰিব লাগিব কমন ল'ব লাগিব এই দুটা আৰু এই দুটাৰ পৰা চোৱা এইটোৰ পৰা সংখ্যা কমন আহিবনে চোৱা ইয়াত আছে 1 ইয়াত আছে 3 1ৰ বাহিৰে এই দুটাক বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় মানে ইয়াত 1 কমন আহিব বুজি পাইছা তাৰ পিছত চোৱা ইয়াত কি আছে x স্কয়াৰ ইয়াত আছে x ইয়াতো x আছে ইয়াতো x আছে গতিকে x কমন আহিব আৰু মনত ৰাখিবা যেতিয়া চলকৰ আগত 1 থাকে 1 টো নিলিখিলে 1 বুলিয়েই বুজায় সেই কাৰণে 1 লিখিব নালাগে কমন ললো কমন লোৱাৰ পিছত ব্ৰেকেট দিবা এতিয়া চোৱা x ৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ হয় x পূৰণ কৰিব লাগিব ইয়াত কি চিন আহিব প্লাসে প্লাসে প্লাস x ৰ লগত কি পূৰণ কৰিলে 3x হ'ব 3 পূৰণ কৰিব লাগিব বুজি পাইছা এইটো হৈ গ'ল ইয়াত প্লাস চিন আছে প্লাস এতিয়া ইয়াত চোৱা সংখ্যা 4 আছে আৰু 12 আছে এনেকুৱা কি সংখ্যা আছে দুইটা হৰণ যায় 4 হয় নে নহয় 4 এইটোতো হৰণ যাব 4 এইটোতো হৰণ যাব গতিকে 4 কমন আহিব তাৰ পিছত চোৱা চলক কমন নাহে ব্ৰেকেট দিবা 4ৰ লগত কি পূৰণ কৰিলে 4x হয় x পূৰণ কৰিব লাগিব প্লাসে 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 প্লাস 4ৰ লগত কি পূৰণ কৰিলে 12 হ'ব 3 পূৰণ কৰিব লাগিব ইকুৱেল 0 এতিয়া চোৱা দুইটা ব্ৰেকেটত সেম আছে এবাৰ লিখি দিবা x + 3 বাকি কি আছে x + 4 ইকুৱেল 0 এতেকে আমাৰ লিখিব লাগিব x + 3 0 হ'ব লাগিব নাইবা x + 4 0 হ'ব লাগিব ইয়াৰ পৰা x ৰ মান কি হ'ব x = +3 হেফালে গলে -3 আৰু ইয়াৰ পৰা x ৰ মান কি হ'ব x = -4 এতেকে শূন্য দুটা আমি কি পালো নিৰ্ণয় শূন্য দুটা -3 আৰু -4 বুজি পাইছা আমি শূন্য দুটা উলিয়ালো এতিয়া আমাৰ কি কৰিব লাগিব সত্যাপন প্ৰথমে এইখিনি নোট কৰি লোৱা এতিয়া চোৱা আমি সত্যাপন কৰিম সত্যাপন আলফা প্লাস বিটা এইটো হল আলফাৰ মান -3 প্লাস আছে প্লাস বিটাৰ মান -4 বিটাৰ ঠাইত -4 বহালো দুটা চিন একেলগে ব্ৰেকেট দিবা সো -3 প্লাসে মাইনাসে -4 গতিকে ইয়াৰ কিমান হ'ব -3 -4 -7 আলফা প্লাস বিটা আমি -7 পাইছো -b/a -7 পাব লাগিব গতিকে এইটোক আমি -b/a কৰি চাম সো এই মাইনাসটো হৈছে সূত্ৰৰ মাইনাস দিবা বিৰ মান কিমান ইয়াত বিৰ মান চোৱা x ৰ আগত কি আছে 7 বিৰ মান 7 এৰ মান কিমান এৰ মান চোৱা 1 এৰ মান 1 চোৱা আলফা প্লাস বিটা আমি -7 পালো -b/a কৰিও -7 হ'ব -7/1 মানে -7 গতিকে দুইটা সমান পালো খালি ইয়াত কি লিখিবা
মাইনাছ লিখিলোঁ 7টো কাৰ হওক 7টো হ'ল এক্সৰ হওক চোৱা 7টো এক্সৰ আগত আছে 7টো এক্সৰ আগত আছে আৰু 1টো কাৰ হওক 1 আছে এক্স স্কোৱাৰৰ আগত এক্স স্কোৱাৰৰ হওক এইখিনি বুজি পাইছা এতিয়া আমাৰ কি কৰিব লাগিব আলফা ইনটু বিটা এগেইন আলফা ইনটু বিটা আলফাৰ মান কিমান -3 বিটাৰ মান কিমান -4 চোৱা 3 4 গুণ কিমান হয় 12 মাইনাছ এম এন আছে প্লাছ 12 বুজি পাইছা 3 4 গুণ 12 মাইনাছ এম এন আছে প্লাছ আলফা ইনটু বিটা 12 পাইছোঁ চি বাই এ কৰিব লাগিব চি বাই এ চোৱা চিৰ মান কিমান চিৰ মান 12 এৰ মান কিমান এৰ মান 1 গতিকে চোৱা ইয়াত খালি লিখিব লাগিব কি 12টো হ'ল ধ্ৰুৱক পথ 12টো ধ্ৰুৱক পথ আৰু 1 হ'ল এক্স স্কোৱাৰৰ হওক এক্স স্কোৱাৰৰ হওক গতিকে এইটো হৈ গ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 8টো কৰিম চোৱা কুৱেশ্যন নম্বৰ 8ত কি আছে কুৱেশ্যন নম্বৰ 8ত আছে এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 3 ইকুৱেল 0 কৰিব লাগিব 1 পূৰণ 3 মানে এ পূৰণ চি 1 3 গুণ 3 চ' আৰু দুটা সংখ্যা আছে নেকি যে পূৰণ কৰি 3 হয় নাই গতিকে এই দুটা সংখ্যাই যোগ বা বিয়োগ কৰি আমি মাজৰ সংখ্যা 4 মিলাব লাগিব চ' এই দুটা যদি আমি যোগ কৰোঁ 1 + 3 কৰিলে মাজৰ সংখ্যা 4 মিলি যায় বুজি পাইছা ইয়াত আমি 4ৰ ঠাইত কি লিখিম 1 + 3 চাই লোৱা এক্স স্কোৱাৰ মাইনাছ 4ৰ ঠাইত লিখিম 1 + 3 ব্ৰেকেট এক্স প্লাছ 3 ইকুৱেল 0 চ' এক্স স্কোৱাৰ মাইনাছে প্লাছে মাইনাছ 1x মানে এক্সেই হ'ব 1 × x মানে এক্সেই হ'ব মাইনাছে প্লাছে মাইনাছ 3x প্লাছ 3 ইকুৱেল 0 এতিয়া চোৱা ইয়াৰ পৰা কমন ল'ব লাগিব এই দুটাৰ পৰা কমন ল'ব লাগিব চ' সংখ্যা ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে 1এই কমন আহিব বুজি পাইছা তাৰপিছত চোৱা ইয়াত আছে এক্স স্কোৱাৰ ইয়াত আছে এক্স কমন আহিব বুজি পাইছা যেতিয়া চলকৰ আগত 1 থাকিব 1টো নিলিখিবা কাৰণ নিলিখিলে 1 বুলিয়েই বুজায় এতিয়া ব্ৰেকেট দিবা এক্সৰ লগত কি পূৰণ কৰিলে এক্স স্কোৱাৰ হয় এক্স পূৰণ কৰিব লাগিব ইয়াত কি চিন আহিব প্লাছে মাইনাছে মাইনাছ এক্সৰ লগত কি পূৰণ কৰিলে এক্স হ'ব এক্সৰ লগত 1 পূৰণ কৰিব লাগিব বুজি পাইছা এইটো হৈ গ'ল এতিয়া ইয়াত আছে মাইনাছ চিন দিম এতিয়া চোৱা এই দুটাৰ পৰা কি কমন আহিব চোৱা ইয়াতো 3 আছে ইয়াতো 3 আছে এনেকুৱা কি সংখ্যা আছে দুইটা হৰণ যায় 3 এইটোতো হৰণ যাব 3 এইটোতো হৰণ যাব গতিকে 3 কমন আহিব তাৰপিছত ইয়াত চোৱা চলক আছে এক্স ইয়াত নাই চলক কমন নাহে কমন লোৱাৰ পিছত ব্ৰেকেট দিবা এতিয়া আমাৰ চাব লাগিব 3ৰ লগত কি পূৰণ কৰিলে 3x হ'ব 3ৰ লগত x পূৰণ কৰিব লাগিব এতিয়া চোৱা ইয়াত কি চিন আহিব মাইনাছে প্লাছে মাইনাছ 3ৰ লগত কি পূৰণ কৰিলে 3 হ'ব 3ৰ লগত 1 পূৰণ কৰিব লাগিব ব্ৰেকেট ইকুৱেল 0 এতিয়া চোৱা ইয়াতো আছে x - 1 ইয়াতো আছে x - 1 আমি এবাৰ লিখিম x - 1 আৰু বাকী কি আছে x - 3 ইকুৱেল 0 এতেকে x - 1 0 হ'ব লাগিব নাইবা x - 3 0 হ'ব লাগিব গতিকে ইয়াৰ পৰা xৰ মান কি হ'ব xৰ মান হ'ব 1 আৰু ইয়াৰ পৰা xৰ মান কি হ'ব xৰ মান হ'ব 3 বুজি পাইছা তেকে নিৰ্ণয় শূন্য দুটা কি পালো আমি 1 আৰু 3 নিৰ্ণয় শূন্য দুটা 1 আৰু 3 এতিয়া আমি সত্যাপন কৰিম চোৱা আলফা প্লাছ বিটা চ' আমি সত্যাপনটো এনেকৈও কৰিব পাৰোঁ আলফা প্লাছ বিটা মাইনাছ b/a এটা লাইনতো কৰিব পাৰোঁ চোৱা দিছ ইমপ্লাইজ আলফাৰ মান কিমান আলফাৰ মান 1 প্লাছ বিটাৰ মান কিমান বিটাৰ মান 3 চোৱা ইকুৱেল দুটা ইকুৱেল দেখাব লাগে চোৱা মাইনাছ বিৰ মান কিমান ইয়াত বিৰ মান -4 বিৰ মান -4 বহাই দিলোঁ এৰ মান কিমান এৰ মান 1
চ' এইফালে কি হয় 1 + 3 কিমান হয় 4 হয় আৰু সেইফালে মাইনাছে মাইনাছে প্লাছ 4/1 মানে 4 হয় বুজি পাইছা আমি আলফা প্লাছ বিটাও 4 পালোঁ মাইনাছ b/a কৰিও 4 পালোঁ হৈ গ'ল এইটো তাৰপিছত 2 নম্বৰটো কি আছে আলফা ইনটু বিটা আলফা ইনটু বিটা কাৰ ইকুৱেল হয় c/a ইকুৱেল হয় গতিকে আলফাৰ মান কিমান 1 বিটাৰ মান কিমান বিটাৰ মান 3 ইকুৱেল c/a চিৰ মান কিমান 3 এৰ মান কিমান 1 গতিকে 1 × 3 কিমান হ'ব 3/1 মানে 3 আমি এনেকৈও কৰিব পাৰোঁ চ' আলফা ইনটু বিটাও 3 পাইছোঁ c/a কৰিও 3 পাইছোঁ গতিকে অংক ফিনিছ বুজি পাইছা থেংক ইউ